নমস্কাৰ ডলি কালেকশ্যনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি কেইযোৰমান ধুনীয়া ধুনীয়া মেখেলা চাদৰযোৰ আপোনালোকক দেখাবলৈ লৈ আনিছোঁ। তাকে আপোনালোকৰ যদি পচন্দৰ ভিতৰত পৰে তেনেহ'লে মোক কণ্টেক্ট নম্বৰত যোগাযোগ কৰিব পাৰিব দেই। তাকে এযোৰ এযোৰকৈ আপোনালোকক খুলি দেখাম এতিয়া। প্ৰথমতে দুযোৰ পিয়ৰ নুনিযোৰা দেখাই লওঁ। আজি শালৰ পৰা অহা এনেকৈয়ে বনাইছিলোঁ। আজি এইখিনি নতুনকৈ বনাইছোঁ পিয়ৰ নুনিযোৰা। এইখিনি চাওকচোন কিমান ধুনীয়া। আঁচলটো চাওকচোন এনেকৈ ডাঙৰকৈ কিংখা বুটা দিছোঁ, দেখিছেনে বাৰু? আৰু এইকেইটা হ'ব ইয়াৰ চাইড পাৰিকেইটা কিমান ধুনীয়া চাওকচোন। এনেকৈ বনাইছোঁ আৰু চাদৰখনৰ আঁচলটো এনেকৈ হ'ব দেই। গোটেই গাতে এনেকৈ বুটা থাকিব। চাদৰখন মেৰুণ সূতা আৰু গল্ডেন গুণাৰে কৰা আছে। এইখন চাদৰখন হ'ব আৰু এইখন হ'ব ইয়াৰ মেখেলাখন। চাওকচোন মেখেলাখন কিমান ধুনীয়া। এখন মেখেলা আৰু এইটো হ'ব ব্লাউজ পিছত এনেকৈ পাৰি দিয়া থাকিব দেই। এনেকৈ পতি দিয়া থাকিব। এইযোৰ চাওক কিমান ধুনীয়া পিয়ৰ নুনিযোৰা হয় দেই। আপোনালোকৰ যদি পচন্দৰ ভিতৰত পৰে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰিব। এয়া চাওক এইখন চাদৰখন। আৰু এযোৰ দেখাওঁ। এইযোৰ মেৰুণত বনাই আনিছোঁ, মেৰুণ আৰু গল্ডেন। এইযোৰ আছে ৰেডত আৰু গল্ডেন। এইযোৰ অকণমান দেখাই দিছোঁ। নতুনকৈ এইকেইটা ফুল কাটিছোঁ শালত। এইযোৰ চাওকচোন, এইযোৰো বিৰাট ধুনীয়া হয়। তাকে আপোনালোকক অকণমান দেখাব পালে মোৰো ভাল লাগে, নহয় জানো? নতুনকৈ বনাইছোঁ যে কাপোৰবোৰ। এয়া চাওক আৰু এইখন হ'ব মেখেলাৰ লগতে ব্লাউজ পিচ আৰু চাইড পাৰি থাকিব। এইখন মেখেলাখন কিমান ধুনীয়া চাওকচোন। দুটাকৈ কিংখাপ দিছোঁ, কিমান ওপৰলৈকে বুটাবোৰ আহিব। এইখন মেখেলাখন চাওক বুটা কিমান ওপৰলৈকে আহিছে। পিয়ৰ নুনিযোৰা হয় দেই। এয়া চাওক আমাৰ মাটিশালত বোৱা কাপোৰ এইবিলাক। এইখন চাওক এইখন চাদৰখন হ'ব আৰু চাইড পাৰিকেইটাও বিৰাট ধুনীয়া হয়, মিনা কৰা আছে। এইকেইটা হ'ব চাইড পাৰিকেইটাও কেনেকৈ মিনা কৰি দিছোঁ চাওকচোন কিমান ধুনীয়া। এয়া এইযোৰ আকৌ এবাৰ ভালকৈ দেখাই দিছোঁ দেই। এয়া চাই লওক এখন চাদৰ আৰু এখন মেখেলা। এয়া আৰু এযোৰ দেখাওঁ বিৰাট ধুনীয়া। এইযোৰ কাপোৰ শিৱসাগৰৰ মামু বৰুৱা ভৰালী বাইদেৱে অৰ্ডাৰ কৰিছিল। মই বনাইছিলোঁ চাইড পাৰিকেইটা কাষৰীকেইটা সদায় মানে কালাৰত বনাইছিলোঁ, কিন্তু তেখেতক গুণাৰতে লাগে বুলি কোৱাত এই কাপোৰযোৰ তেখেতলৈ বনাই আনিছোঁ। আজি শালৰ পৰা আহিছে কাপোৰযোৰ। তেওঁক কাষৰীকেইটাও মানে গুণাৰতে লাগে। এনেই মই কাপোৰবোৰ কাষৰীকেইটা ইয়াত যিটো মাল্টি কালাৰ কৰা হয় ন, তাৰে এটা কালাৰ দি দিওঁ। তেখেতক গুণাৰতে লাগে বুলি কোৱাৰ পৰা এনেকৈ অকণমান আনকমনকৈ বনাই আনিছোঁ। কাপোৰযোৰ ইমানেই ধুনীয়া হৈছে, তাকে আপোনালোককো এবাৰ দেখাই লৈছোঁ। তেখেতলৈ যিহেতু কাপোৰযোৰ মই শিৱসাগৰ শিৱৰাত্ৰি মেলালৈ যাম, তালৈ যাওঁতে তেখেতলৈ এই কাপোৰযোৰ মই লৈ যাম। তাত থাকি মই শিৱসাগৰৰ শিৱৰাত্ৰি মেলাত মই 24 তাৰিখৰ পৰা 28 তাৰিখলৈকে থাকিম। যদি শিৱসাগৰৰ মানুহ কোনোবাই মোৰ ভিডিঅ'টো চায় তেনেহ'লে আপোনালোকে তাতে মোক লগ কৰি কাপোৰ ল'ব পাৰিব। এইখন